Dear students, today we are going to discuss on poison apparatus and biting mechanism in snakes. So, learning outcome is structure of poison apparatus and biting mechanism. তো প্ৰথম আমি চাওঁ পয়জন এপাৰেটাছ বা বিষ যন্ত্ৰ সাপৰ বিষ যন্ত্ৰ ইট ইজ কনচিষ্ট অফ some parts, a pair of poison gland, their ducts, fang and muscles. বিষ যন্ত্ৰটোত এযোৰ বিষ গ্ৰন্থি ইহঁতৰ নলী বিষ দাঁত আৰু কিছুমান মাছল বা পেশীৰ দ্বাৰা বিষ যন্ত্ৰটো গঠন হয় তো প্ৰথম আমি চাওঁ পয়জন গ্ল্যান্ড দুটা থাকে টু sac like poison glands are situated on either inner side of the upper jaw যিখন ঊৰ্ধ্ব হনু আছে ঊৰ্ধ্ব হনুৰ ভিতৰৰ ফালেদি কি হয় দুটা বিষ যন্ত্ৰ বিষ গ্ৰন্থি আছে these are possibly the modified parotid gland এইবোৰ খুব সম্ভৱ parotid গ্ৰন্থি মডিফিকেশ্যন হৈ বা পেৰটিড গ্ৰন্থি ৰূপান্তৰিত হৈ বিষ গ্ৰন্থিত উৎপন্ন হৈছে poison gland is held in position with the help of ligaments দুটা লিগামেন্ট থাকে anterior ligament and posterior ligament সেই লিগামেন্টৰ দ্বাৰা ই তাৰ নিজৰ ঠাইত লাগি থাকে anterior ligamente কি কৰে it helps to bind the gland with the maxilla bone হাড়ৰ যেটো লাওখলাৰ এডাল হাড় maxilla bone বা হাড় সেই হাড়ৰ লগত anterior ligamente ইয়াক বান্ধি ৰাখে আৰু posterior ligamente ইয়াক posterior সাইডত squamous quadrate boneৰ লগত ইয়াক ধৰি ৰাখে each gland is thickly encapsulated with fibrous connective tissue and mostly covered by a fan-shaped constrictor muscles which are known as the temporalis muscles প্ৰত্যেকটো গ্ৰন্থিয়ে এখন মাসল বা এখন তন্তু পেশীয় আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে আৰু এই মাসলবোৰ কি হয় দুই ধৰণৰ মাসলস আছে এইবোৰ হ'ল সন্মুখ আৰু পশ্চাত টেম্পোৰালিস মাসল মানে টেম্পোৰালিস পেশীৰ দ্বাৰা ই আবৃত হৈ থাকে ইয়াতে ছবিত দিয়া হৈছে বিষ গ্ৰন্থি বিষ দাঁত বিষ নলী ইত্যাদি বিষ নলী যে প্ৰত্যেকটো গ্ৰন্থিৰ পৰা এডাল এডাল নলী ওলায় এই narrow poison duct leads anteriorly from each of the poison gland to the basis of the poison fang to enter this groove or canal প্ৰত্যেকটো গ্ৰন্থিৰ পৰা এডাল এডাল নলীৰে বিষ দাঁতৰ লগত যুক্ত হৈ থাকে তাৰপিছত আহিল ফেং বা বিষ দাঁত Fangs are certain specialist teeth attached to maxilla bones. Fang বা বিষ দাঁতবোৰ এক বিশেষ ধৰণৰ দাঁত হয় এইবোৰ দাঁত maxilla bone বা maxilla হাড় এই maxilla হাড়টো এটা লাওখলাৰ হাড় সেই maxilla হাড়ৰ লগত যুক্ত হৈ থাকে they are long curved sharp and pointed এইবোৰ বহুত দীঘলীয়া হয় দীঘল ভাঁজ খোৱা বা বেকা আৰু জুঙা হয় তীক্ষ্ণ হয় they serve as hypodermic syringe or needle for injecting poison into the body of victim ইহঁতি আমাৰ যি বেজি আছে মানে বেজি দিয়া যেটো সিরিঞ্জ বা নিডল থাকে সেই নিডলৰ নিচিনাকে প্ৰাণীৰ শৰীৰত বা চিকাৰৰ শৰীৰত বিষ সোমাই দিয়া কামটো কৰে when the fang is lost or damaged it is replaced by one of the reserved fang যেতিয়া যদি কিবা কাৰণত বিষ দাঁত ভাঙি যায় তেতিয়া আকৌ নতুনকৈ বিষ দাঁত ইহঁতে সাপৰ আকৌ নতুনকৈ বিষ দাঁত তৈয়াৰ হ'ব পাৰে ৰিজাৰ্ভৰ পৰা আহি যায় সংৰক্ষিত থাকে তিনি ধৰণৰ বিষ দাঁত আমি দেখিবলৈ পাওঁ এটা হ'ল solenoglyphus in vipers and rattlesnakes a large functional
fangs occur in front of each maxilla. Its base is covered in all sides by a sheath. The fangs are movable and turned inside to lie close to the roof of the mouth when it is closed. A hollow poison canal lined with enamel runs along the fan opening at the tip. এইটো সোলেনোগ্লাইফাছ আমি ভাইপাৰ আৰু ৰেটেল স্নেক বা ৰেটেল সাপৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ। এইটো এটা ডাঙৰ বহুত ডাঙৰ এটা কাৰ্যকৰী এটা বিষ দাঁত আৰু ই কি হয় যেতিয়া ইহঁতে মুখখন বন্ধ থাকে ই মেগজিলা বনৰ ভিতৰৰ ফালে ই সোমাই থাকে। যেতিয়া সাপে খুটিব যায় তেতিয়াহে বাহিৰলৈ গুচি আহে। ইয়াৰ বিষ দাঁতটোৰ মাজেদি এটা কেনেল বা এটা নলী থাকে, এটা সুৰংগৰ নিচিনা নলী থাকে যাৰ মাজেদি বিষখিনি বৈ আহিব পাৰে। দেন প্ৰ'টেৰ'গ্লাইফাছ in cobra, crate, coral snakes and sea snakes, fangs are small at the front of maxilla and permanently erect. Each fang is all along the entire face. এই প্ৰ'টেৰ'গ্লাইফাছবোৰ গ্লাইফাছ ধৰণৰ বিষ দাঁত আমি কোব্ৰা, ফেটি, কোৰাল সাপ আৰু সাগৰীয় সাপৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ। ইয়াৰ ক্ষেত্ৰত বিষ দাঁতটো সৰু হয় আৰু ই সদায় ইৰেক্ট বা সদায় সি ওলাই থকাই হয়। ই ভিতৰলৈ সোমাই নাথাকে, বাহিৰলৈ ওলাই থকাই হয় আৰু মেগজিলা বনৰ আগফালে সন্মুখৰ ফালে লাগি থাকে। অপিষ্ট'গ্লাইফাছ in some poisonous snake, the fangs are small, lie at the back of maxilla and each groove along the posterior border. অপিষ্ট'গ্লাইফাছটো আকৌ কি হয়, ইয়ো বিষাক্ত সাপৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ আৰু বিষ দাঁত সৰু হয় আৰু মেগজিলাৰ পিছফালে পষ্টেৰিয়ৰ ছাইডত ই লাগি থাকে। আৰু মাছলছ Poison apparatus is associated with specialized band of muscles. এই মাছলবোৰ কি কি পিকচাৰত চোৱা, ইয়েলো কালাৰৰ ডাইগেষ্ট্ৰিক মাছল। ডাইগেষ্ট্ৰিক মাছলখিনি কি কৰে, দে ৰিমেইনছ এটাচড ইন দ্য এণ্টেৰিয়ৰ এণ্ড উইথ দ্য squamosal bone of the skull and at posterior end with the lower jaw bone. তাৰমানে এই মাছলটো কি হয়, সন্মুখৰ ফালে ই স্কোৱামোজাল হাড়ৰ লগত আৰু পিছফালে যিটো অধহনু আছে সেই অধহনুৰ লগত লগ লাগি থাকে। তাৰপিছত প্ৰটেক্টৰ টেৰিগয়েড মাছল। প্ৰটেক্টৰ টেৰিগয়েড মাছল ই সন্মুখৰ ফালে ইট এটাচড এণ্টেৰিয়ৰলি টু দ্য স্ফিনয়েড বন এণ্ড posteriorly to the dorsal surface of the pterygoid bone. Pterygoid bone. It assists to lie pulling the pterygoid forward. ই কি কৰে, তোমাৰ পষ্টেৰিয়ৰ টেৰিগয়েড মাছলে তোমাৰ সন্মুখৰ ফালেদি ই স্ফেনয়েড বনৰ লগত লগ লাগি থাকে আৰু পিছফালেদি ই টেৰিগয়েড বনৰ লগত লগ লাগি থাকে। গতিকে ই কি কৰে, এই টেৰিগয়েড হাড় যিডাল তোমালোকে দেখা পাই আছা, টেৰিগয়েড বন সেউজীয়া ৰঙৰ যিটো আঁচ দি আছে, এই টেৰিগয়েড বনটোক ই কি কৰে, ই সন্মুখৰ ফালে ঠেলি দিয়ে। ই সন্মুখৰ ফালে ঠেলি দিয়াৰ লগে লগে ই কি কৰে, ওপৰৰ ফালে ই স্ফেনয়েড যিটো হাড়, ই স্ফেনয়েডৰ লগত বা তোমাৰ এক্টপ টেৰিগয়েড বনৰ লগত লগ লাগি থাকে। তাৰপিছত আহিল তোমাৰ এণ্টেৰিয়ৰ এণ্ড পষ্টেৰিয়ৰ টেম্পৰেলিছ মাছল। ৰেড কালাৰৰ মাছলখিনি এণ্টেৰিয়ৰ এণ্ড পষ্টেৰিয়ৰ টেৰিগয়েড মাছল। এই মাছলখিনি কি কৰে, দে এটাচেছ টু দ্য ছাইড ৱাল অফ দ্য ক্ৰেনিয়াম এণ্ড টু দ্য লোৱাৰ জ। পিছৰ ফালে ইহঁতি অধহনুৰ লগত আৰু ওপৰৰ ফালে লাওখোলাটোৰ পাৰ্শ্বীয় অংশত
ইহঁতি বা ছাইডত ইহঁতি লাগি থাকে। নেক্সট দ্য বাইটিং মেকানিজিম ইন স্নেক। তো যদি আমি বাইটিং মেকানিজিম ইন স্নেক চাওঁ, আমি ইয়াক 4টা ভাগত ভাগ কৰিব পাৰোঁ। গোটেই প্ৰচেছটোক 4টা ভাগত ভাগ কৰিব পাৰোঁ। ফাৰ্ষ্ট, অপেনিং অফ দ্য মাউথ, নেক্সট rotation of the maxilla, third the closing of the mouth, and fourth the transference of venom. 1 নম্বৰটো হ'ল যে মুখখন খোল খাব, 2 নম্বৰ মেক্সিলা হাড়ৰ ৰোটেশ্যন হ'ব মানে ঘূৰিব, 3 নম্বৰ মুখখন বন্ধ হ'ব, আৰু 4 নম্বৰ সাপৰ বিষখিনি চিকাৰৰ গাত পঠিয়াই দিব। তো প্ৰথম যিটো অপেনিং অফ মাউথ, এইটো কি হ'ব, যেতিয়া ডাইগেষ্ট্ৰিক মাছলখিনি যেতিয়া কণ্ট্ৰেক্ট হ'ব, when the digestive muscles contract, it pushes the lower jaw to lower side. লোৱাৰ জটোক তলৰ ফালে ঠেলি দিব। লোৱাৰ জ তলৰ ফালে ঠেলি দিয়াৰ ফলত মুখখন খোল খাব। কাৰণ এই ডাইগেষ্ট্ৰিক মাছলখিনিয়ে কি কৰে, খুব লুজলি আগফালে স্কোৱামজাল বন আৰু পিছফালে লোৱাৰ জৰ লগত লগ লাগি আছে। গতিকে যেতিয়া লোৱাৰ জটো তলৰ ফালে যাব, তেতিয়া কি হ'ব, মুখখন খোল খাব। তোমালোকে পজিশ্যন পিকচাৰটো চাই লোৱা, ইয়াত লাগি আছে আৰু বিত কি হৈছে, যেতিয়া ডাইগেষ্ট্ৰিক মাছলটো কণ্ট্ৰেক্ট হৈছে, লোৱাৰ জটো নামি গৈছে। লোৱাৰ জটো নামি যোৱাৰ লগে লগে কি হ'ব, rotation of maxilla কেনেকৈ হ'ব, as the mouth opens, the lower jaw moves down, the lower end of the quadrant are pushes upward. এই যে কোৱাড্ৰেট বনটো, যিটো বন তোমাৰ লোৱাৰ জৰ লগত লাগি আছে, সেই কোৱাড্ৰেট বনটো এতিয়া কি হ'ব, ফৰৱাৰ্ড আগফালে যাব। আগফালে যোৱাৰ লগে লগে ই কি কৰিব, এলং উইথ দ্য কোৱাড্ৰেট স্কোৱামজাল ইজ অলছ' পুছিং ফৰৱাৰ্ড। কোৱাড্ৰেট বন যেতিয়া ফৰৱাৰ্ড হ'ব, কোৱাড্ৰেট বন ফৰৱাৰ্ড হ'ব, এই কোৱাড্ৰেট বন ই কি কৰিব, ইয়াৰ লগত লগ লাগি থকা যিটো তোমাৰ টেৰিগয়েড বন আছে, টেৰিগয়েড বনক আগফালে ঠেলি দিব। চাই ল'বা, পিকচাৰটো চাই ল'বা তোমালোকে। কোৱাড্ৰেট বনে কি কৰিব, টেৰিগয়েড বনডালক আগফালে ঠেলি দিব। টেৰিগয়েড বন যেতিয়া আগফালে ঠেলিব, টেৰিগয়েড বন ইজ এটাচড উইথ দ্য পেলাটাইন বন, আৰু এটা বন যিটো পেলাটাইন, সেই পেলাটাইন বনক আগফালে ঠেলি দিব। ইফালে স্কোৱামজাল বনেও কি কৰিব, আগফালে গুচি আহিব। গতিকে আল্টিমেটলি স্কোৱামজাল বন ফ্ৰণ্টাল পেৰাইটেল হৈ মেক্সিলাক ঠেলিব, ইফালে টেৰিগয়েড পেলাটাইন হৈও মেক্সিলাক ঠেলিব। গতিকে বাই দ্য পুছিং ফৰৱাৰ্ড, দিছ ফৰৱাৰ্ড মুভমেণ্ট অফ দ্য টেৰিগয়েড কনভেড বাই দ্য palatine bone, the maxilla becomes rotate through 90 degree, and by this rotation of the maxilla bone, the fang comes out from backward to forward direction. Now the fang become erect. যেতিয়া টেৰিগয়েড বনে থ্ৰু পেলাটাইন বন আৰু মেক্সিলা বনৰ ওপৰত ক্ৰিয়া কৰিব বা ইয়াক ঠেলি দিব, মুভ ফৰৱাৰ্ড কৰিব, তেতিয়া কি হ'ব, বিষ দাঁতটো ওলাই আহিব, কাৰণ মেক্সিলা বনটো 90 ডিগ্ৰী এংগেলত ঘূৰি যাব। যেতিয়া মুখখন মেলিল, মেক্সিলা ৰোটেট হ'ল, ফেং ওলাই আহিল। এতিয়া নাও দ্য স্নেক বাইটছ, ই কি কৰিব, সাপটোৱে কি কৰিব, এতিয়া খুটি দিব। খুটাৰ লগে লগে কি হ'ব, ক্ল'জিং অফ দ্য মাউথ, দ্য নেক্সট ষ্টেপ ইজ দ্য ক্ল'জিং অফ দ্য মাউথ। মুখখন বন্ধ হ'ব। কেনেকৈ বন্ধ হ'ব, ইট ইজ বাই দ্য কণ্ট্ৰাকশ্যন অফ দ্য টেম্পৰালিছ মাছল। তোমালোকে টেম্পৰালিছ মাছলখিনি দেখি আছা, এই টেম্পৰালিছ মাছলখিনি কণ্ট্ৰেক্ট হ'ব। টেম্পৰালিছ মাছল কণ্ট্ৰেক্ট হোৱাৰ সময়তে যিখিনি প্ৰটেক্টৰ টেৰিগয়েড মাছল বা স্ফিনোপটেৰিগয়েড মাছল, এই মাছলখিনিও কণ্ট্ৰেক্ট হ'ব। এই মাছল কণ্ট্ৰেক্ট হোৱাৰ লগে লগে কি হ'ব, লোৱাৰ জটো ওপৰলৈ উঠি আহিব। ইট টেক্স দ্য ফেং
ডিৰেক্টেড বেকৱাৰ্ড ই কি কৰিব যিটো বিষ দাঁতটোক আছে বিষ দাঁতটোক ভিতৰৰ ফালে টানি দিব গতিকে নেক্সট ইজ দ্য ট্ৰেন্সফাৰেন্স অফ ভেনম ইয়াৰ পিছত কি হ'ব ভেনম বা বিষখিনি এতিয়া ভিক্টিমৰ গাত সোমাব কেনেকৈ সোমাব যেতিয়া বিষ দাঁতটো ভিতৰৰ ফালে গুচি যাব তেতিয়া এই যে টেম্পৰালিছ মাছল পষ্ট লিগামেণ্ট যিখিনি লিগামেণ্টেদি বিষ গ্ৰন্থিটো ধৰা আছে পয়জন গ্লেণ্ড attached by the ligaments these ligaments they contract and by this contraction but at the same time posterior ligament relax hoy posterior ligament is relaxed and so during that the squamosal bone it press the ligament and this squeezed the পয়জন গ্লেণ্ড ইয়ে কি কৰিব এই লিগামেণ্টখিনিয়ে এতিয়া কি কৰিব পয়জন গ্লেণ্ডটোক স্কুইজ কৰিব মানে যিখিনি পেশী আছে তোমাৰ ফাইব্ৰাছ পেশী আছে তন্তুময় পেশী সেইখিনিয়ে গ্লেণ্ডটোক বা বিষ গ্ৰন্থিটোক চেপি দিব আৰু তাৰ ফলত পয়জন থ্ৰু দ্য পয়জন ডাক্ট goes into the poison fang এতিয়া বিষখিনি বিষ নলীৰ দ্বাৰা পয়জন বিষ দাঁতলৈ গুচি আহিব আৰু বিষ দাঁতত থকা যি নলী বা খাজ আছে তাৰ মাজেদি আহি তোমাৰ যি ভিক্টিম বা চিকাৰৰ গাত সোমাই আহিব গতিকে দিছ ইজ দ্য বাইটিং মেকানিজিম বা বিষ সাপৰ খুটাৰ যিটো মেকানিজিম সেইটো এইখিনিয়ে ইয়াত তোমাৰ গোটেইখিনি দিয়া আছে কোবৰাৰ ক্ষেত্ৰত যিহেতু পাৰ্মানেণ্টলি ইৰেক্ট থাকে গতিকে কোবৰাৰ ক্ষেত্ৰত তোমাৰ বিষ দাঁত ওলাই অহাৰ কথা নাই বাকীখিনি একেই গতিকে এইটো ৰোটেশ্যন অফ মেক্সিলা ক্লজিং অফ মাউথ ট্ৰেন্সফাৰেন্স অফ ভেনম এইখিনিলৈকে তোমাৰ biting mechanism in snake. Now you have to read the short note in snake venom. সাপৰ বিষৰ বিষয়ে এটা সৰু বা চমু টোকা এটা পঢ়ি থবা snake venom is a clear sticky fluid of faint yellow or greenish color. It is tasteless, odorless and acidic in reaction. Poison has acidic solution becomes crystalline after drying up. It contains proteolytic enzymes which causes severe damage to muscle endothelium. The phosphatidase causes hemolysis which is present in venom of pit viper. সাপৰ বিষবোৰ সাধাৰণতে এইটো এটা এঠালতীয়া তৰল পদাৰ্থ সাধাৰণতে পাতল হালধীয়া বা সেউজীয়া ৰঙৰ হয় ইয়াৰ কোনো সোৱাদ বা গন্ধ নাথাকে আৰু ই আমলিক হয় যেতিয়া ইয়াক যদি ড্ৰাই কৰা যায় বা শুকোৱা যায় ইয়াৰ স্ফটিক বা দানা আকৃতিৰ পদাৰ্থলৈ ৰূপান্তৰিত হয় আৰু এইটো এটা প্ৰটিঅলাইটিক এনজাইম সাপৰ বিষটো এটা এবিধ উৎসেচক আৰু কেনেকুৱা ধৰণৰ উৎসেচক ই এটা প্ৰটিন বিশ্লেষী উৎসেচক গতিকে ই চিকাৰৰ শৰীৰত যিবোৰ পেশী আছে পেশীৰ এণ্ডোথেলিয়ামৰ ওপৰত ক্ৰিয়া কৰি পেশীবোৰক ভাঙি দিয়ে আৰু পিট ভাইপাৰৰ যি বিষ পিট ভাইপাৰৰ বিষে আকৌ কি কৰে ফছফাইডেজ থাকে আৰু ই তেজখিনিক হিমোলাইচিছ কৰি দিয়ে তাৰমানে গোট খুৱাই দিয়ে গতিকে আল্টিমেটলি কি হয় যি চিকাৰটো মৃত্যুমুখত পৰে গতিকে দিছ ইজ অল এবাউট the biting mechanism poison apparatus and biting mechanism in snake along with the short note in